সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 2 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। শেষ ৰাতি 4:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। দিনৰ 12:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:12 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব, ৰাক্ষস গণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:12 পৰা 7:55 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:32 পৰা 4:50 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি ধন আপোনাৰ অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱা দেখা যাব। হয়তো আপুনি ধন খৰচ নকৰিম বুলি ভাবিও ক'ৰবাত কিবা ক্ষেত্ৰত খৰচ কৰিব লাগিব। আজি পৰিয়ালত নতুন কোনোবা সদস্যৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰিয়জনক কিন্তু আপুনি পুৰণা কথাত ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে। গতিকে পুৰণা কথাবোৰ বিশেষকৈ মনলৈ আনিলে হয়তো মতভেদতো লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। কিন্তু এওঁলোকৰ মনত ভৱিষ্যতৰ চিন্তা চলি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা আজি মনত অহা দেখা যাব। আজি আনৰ পৰা আদৰ সাদৰ আৰু মান সন্মান লাভ কৰিব। লগতে আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও কিছু দেখা গৈছে। গতিকে এনে কোনো পুৰণা বন্ধুক লগ পাব যি বন্ধুৰ সৈতে আপোনাৰ দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি কিন্তু আপোনাক জীৱনসংগীয়ে কোনোবা প্ৰয়োজনীয় ক্ষেত্ৰত উপদেশ দিয়াও দেখা যাব। আজি ঘৰত থকাৰ ইচ্ছা অকণমান কমিব। গতিকে হয়তো ঘৰৰ পৰা ক'ৰবাত অকণমান ওলাই যাবলৈ ইচ্ছা যাব পাৰে। বাকী সকলো দিশত শুভ। পঢ়াত একাগ্ৰতা অকণমান কমিব। কিন্তু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটোত কিবা নহয় কিবা ভাল খবৰ লাভ কৰিব। আজি সৰু সুৰা ব্যৱসায়, সৰু সুৰা কামৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। গতিকে সৰু কামত লাভৰ পৰিমাণ বেছি আছে। কোনোবা খুব ওচৰ সম্বন্ধীয় বন্ধুৱে আপোনাক ভাল উপদেশো দিব পাৰে। আজি দিনটোত আপোনাৰ ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। গতিকে কম বেছি পৰিমাণে হ'লেও
আজিৰ দিনটোত ধনৰ আগমন হ'ব। ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব, বিশেষকৈ ৰাইজৰ লগত আপুনি বেছি সময় আজি অতিবাহিত কৰিবলগীয়া হোৱা দেখা যাব। আজি আপোনাক কোনোবা শিশুৱে গৌৰৱ অনুভৱ কৰাব পাৰে। যদি ঘৰত কোনোবা শিশু আছে, তেওঁলোকে আপোনাৰ কিবা কামত সহায় কৰিব আৰু আপোনাক গৌৰৱ অনুভৱ কৰাব। সৰু সুৰাভাৱে আজি উপহাৰৰ লেনদেনৰ যোগো দেখা গৈছে, গতিকে প্ৰিয়জনে আপোনাক হয়তো উপহাৰ হিচাপে কিবা বস্তু দিব পাৰে। আজি পুৰস্কাৰ নতুবা সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনত আজি উচ্চ আশা আৰু উচ্চ চিন্তা চলি থকাও দেখা যাব। অকণমান সময়ৰ অভাৱ হ'ব পাৰে, কিয়নো প্ৰয়োজনীয় কাম আপোনাৰ কৰিব আজি বাকী ৰোৱা দেখা যাব। জীৱনসংগী সন্ধিয়াৰ সময়খিনিত আপোনাক পৰ্যাপ্ত সহায় কৰিব, গতিকে সন্ধিয়াৰ সময়খিনি প্ৰিয়জনৰ সৈতে পাৰ হ'ব। আজি পঢ়াত মাজে সময়ে একাগ্ৰতা কমিব আৰু মাজে সময়ে পঢ়াত একাগ্ৰতা কিছু বাঢ়িব, গতিকে মধ্যমভাৱে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতিবাহিত হ'ব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ কিছু ঘৰুৱা কামত খৰচ অকণমান বাঢ়িব। ঘৰৰ কিবা মেৰামতি নতুবা ঘৰৰ কিবা অন্য বয় বস্তু ক্ৰয় কৰাত আপোনাৰ খৰচ হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব, গতিকে এওঁলোকৰ এনাৰ্জি শক্তি বাঢ়িব আৰু যিকোনো কাম এওঁলোকে কম সময়ৰ ভিতৰতে শেষ কৰি দিয়া দেখা যাব। অৱশ্যে যদি পূৰ্বৰে পৰা ক'ৰবাত ধন বহুদিনৰ পৰা সঞ্চয় কৰি আহি আছে, আজি তেনে সঞ্চয় কৰা ধনৰ পৰাও লাভালাভ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাৰ খুব আজি চিন্তা আৰু দায়িত্ব লোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কিবা যদি পৰিকল্পনা কৰি আছে, অন্তিম সময়তহে আপোনাৰ লাভালাভ হ'ব। গতিকে যিকোনো পৰিকল্পনাৰ আৰম্ভণিত আপোনাৰ আজি সিমান লাভ নহ'ব, শেষৰ ফালে লাভৰ পৰিমাণ দেখা পোৱা গৈছে। আজি বিবাহৰ প্ৰস্তাৱো আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ ঘৰত আজি বিবাহৰ আলোচনা চলি থাকিব আৰু গৃহত কিবা শুভ কাৰ্য চলা দেখা যাব। গতিকে ঘৰত যিকোনো কিবা হয়তো শুভ কাম চলি থাকিব পাৰে। ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ আজি সম্বন্ধ কিছু বাঢ়িব, গতিকে ইলেক্ট্ৰনিক বস্তুৰ সৈতে জড়িত হৈ থকা দেখা যাব। এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বহুদিন পুৰণা কিবা কিতাপ পঢ়াৰো হয়তো ইচ্ছা যাব পাৰে, বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা অকণমান বৃদ্ধি পাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিলে স্বাস্থ্যত কিছু সবলতা আহিব। আজি কিন্তু আপোনাৰ আৰ্থিক স্থিতিত কিছু সবল হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে। যদিও খৰচ আনৰ বাবেও আপুনি কৰিব লাগিব, কোনোবা অন্য ব্যক্তিৰ বাবে খৰচ অকণমান কৰিব লাগিব, তথাপি ধনৰ বৰ বিশেষ অভাৱ নহয়। আজি প্ৰতিভাবোৰ বৃদ্ধি পাব, গতিকে নতুন নতুন প্ৰতিভা এওঁলোকৰ আজি ব্যক্তিত্বত আহিব আৰু যিকোনো কাম এওঁলোকৰ সপক্ষে যোৱা দেখা যাব। গতিকে যি কামেই নকৰক কিয় সেই কামত আপুনি সমৰ্থন সকলোৰে পৰা লাভ কৰিব। সকলো ব্যক্তি আপোনাক আজি ছাপোৰ্ট কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ কষ্ট আৰু চেষ্টা অশেষ কৰা দেখা যাব। আজি কিন্তু কাজিয়াৰ পৰা অকণমান দূৰত থাকিব, কিয়নো সৰু কথাই কাৰোবাৰ সৈতে মতভেদত লিপ্ত কৰাব পাৰে, গতিকে দূৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। ঘূৰা ফুৰা কৰি খুব এওঁলোকে আনন্দ পোৱা দেখা যাব, গতিকে ঘৰত থকাতকৈ এওঁলোকে ক'ৰবাত ফুৰিব যোৱা ইচ্ছা কৰা দেখা যাব। আজি কিন্তু এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত চঞ্চলতা অকণমান আহিব, গতিকে একেটা কামতে বহু সময়
এওঁলোকে লাগি থকা দেখা নাযায়। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। লগতে আজি বিদ্যাত আনক উপকাৰ কৰা দেখা যাব। গতিকে কোনোবা বন্ধু বান্ধৱকো এওঁলোকে শিক্ষা ক্ষেত্ৰত সহায় কৰা দেখা যাব। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আশা আজি বেছিকৈ কৰা দেখা যাব। গতিকে সকলো ক্ষেত্ৰত তেওঁলোকৰ মনত আজি উচ্চ আশা, উচ্চ চিন্তা বৃদ্ধি পাব। লগতে সোনকালে ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তাও মনত চলা দেখা যাব। গতিকে সহজতে ধন উপাৰ্জন কৰাৰ পথ কিছু বিচৰা দেখা যাব। সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰতে পাৰ হ'ব। হয়তো সন্ধিয়া আজি সুস্বাদু ভোজন আপুনি তৈয়াৰ কৰাত প্ৰস্তুত হ'ব পাৰে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত ব্যস্ততা বাঢ়িব। আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হোৱাও দেখা যাব। আজি কিন্তু এওঁলোকৰ প্ৰিয়জনৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অত্যন্ত লাভপ্ৰদায়ক, কিয়নো সৰু ব্যৱসায়ত আজি লাভৰ পৰিমাণ বৃদ্ধি পাব। আজি সৰু সুৰা যাত্ৰাৰ যোগো দেখা গৈছে। যাত্ৰা কৰিলে অৱশ্যে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰিব আৰু নতুন ঠাইলৈ আজি যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। আজি অন্য দিনৰ তুলনাত বৈবাহিক জীৱনো সুখময় হৈ পৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে নিজাভাৱে কামবোৰ কৰা দেখা যাব। আনৰ ওপৰত নিৰ্ভৰ নাথাকি নিজেই স্বতন্ত্ৰভাৱে যিকোনো কামত আগবঢ়া দেখা যাব। বিদ্যাত এওঁলোকৰ বুদ্ধিমত্তা বাঢ়িব। গতিকে যিখিনি পঢ়া শুনা কৰিব নিজৰ বুদ্ধি বিবেকৰে পঢ়া শুনা কৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খঙৰ পৰিমাণ অকণমান বাঢ়িব। গতিকে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবেই ভাল হ'ব। লগতে আজি কিবা পৰিকল্পনা কৰি থাকিলে হয়তো সেই পৰিকল্পনাত অন্য ব্যক্তিৰ হস্তক্ষেপে অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি পাৰিবাৰিক দায়িত্ব অকণমান বাঢ়িব, কিন্তু কিবা কথা পাহৰাৰ সম্ভাৱনাও দেখা গৈছে। আজি হঠাৎ কোনোবা এনে ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ মন কিছু আনন্দিত হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে আজি হেৰুৱা বস্তু প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে যদি কিবা বস্তু হেৰাইছে তেতিয়াহ'লে আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম মনৰ আজি প্ৰশংসা লাভ কৰিব। গতিকে পূৰ্বতে কৰি থোৱা কামৰো আজি প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। আজি নিজৰ আৱেগ অনুভূতিবোৰ অকণমান নিয়ন্ত্ৰণ ৰাখিব, কিয়নো সেই আৱেগ অনুভূতি আপোনাক হয়তো অকণমান কিছু বিপদত পেলাব পাৰে। গতিকে সতৰ্ক থাকি ল'ব। বাকী সকলো দিশত শুভ। আজি নিজৰ কাম আপুনি আনৰ সৈতে, বিশেষকৈ প্ৰিয়জনৰ সৈতে লগ হৈ কৰিবলগীয়া হোৱাও দেখা যাব। বিদ্যাত এওঁলোকৰ ঘৰৰ পৰা বাহিৰত থাকিলে পঢ়া শুনা সিমান মন নবহিব। ঘৰত অৱশ্যে পঢ়িব কিছু ইচ্ছাও আজি বৃদ্ধি পাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি সকলো দিশত পাৰদৰ্শিতা বাঢ়িব। গতিকে আপোনাৰ সকলো কামত আজি কিছু প্ৰভুত্বতা থাকিব, কিন্তু যিমান পাৰে শৰীৰৰ যত্ন ৰাখি অকণমান শাৰীৰিক চৰ্চা, যোগাভ্যাস এনেধৰণৰ কিছু কৰ্ম কৰাৰ চেষ্টা কৰক। তেতিয়াহ'লে আপোনাৰ দিনটো আৰু অকণমান পজিটিভ হৈ পৰিব। ধন যদি ক'ৰবাত পূৰ্বতে আপুনি ইনভেষ্ট কৰি থৈ দিছিল, তেনেধৰণৰ ফালৰ পৰাও ধন আগমন, ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি বন্ধু আৰু পৰিয়ালৰ সদস্যৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে ঘৰতে বেছি সময় পাৰ হোৱা আজি দেখা যাব। আজি যিকোনো কাম প্ৰিয়জনৰ পচন্দ মতে আপুনি কৰিব লাগিব। হয়তো প্ৰিয়জনৰ মতেই আজি পিন্ধা উৰাও কৰিব লাগিব। ক'ৰবাত গ'লেও হয়তো প্ৰিয়জনৰ মতে যাব লাগিব। গতিকে প্ৰিয়জনৰ কিছু আপুনি কথামতে চলিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ সৰু সুৰা পৰিৱৰ্তন হ'ব, কিন্তু
সেই পৰিৱৰ্তনে লাভ দিব। আপুনি এটা কামত কিছু সময় লাগি থাকিলে অন্য এটা সময়ত কিছু বেলেগ কামত ব্যস্ত থাকিব লাগিব, কিন্তু সকলো কামেই আপোনাক আজি লাভালাভ দিব। আজি শিশুৰ পৰাও আপুনি উপদেশ লাভ কৰিব, গতিকে আপুনি আপোনাতকৈ সৰু কোনো ব্যক্তিৰ যদি উপদেশো পায়, সেই উপদেশ মানি চলিলে আপোনাৰ লাভ হ'ব। আজি হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা গৈছে, গতিকে কোনোবা ব্যক্তিয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিব পাৰে। পঢ়াত অকণমান মন কিছু কমিব, বাকী সকলো দিশত তেওঁলোকৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ হয়তো বিগত দিনৰ কামেই অকণমান আপোনাৰ ভাগৰ অনুভৱ কৰাইছে, গতিকে আজি কিছু অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো ভাগৰ অনুভৱ হৈ থাকিব পাৰে। কিন্তু এওঁলোকৰ ক্ষমতা আৰু দক্ষতাবোৰ দেখুওৱাৰ বাবে অত্যন্ত শুভদায়ক। আজি আপোনাৰ ক্ষমতা আৰু দক্ষতা সকলোৱে গম পাব। ইচ্ছা শক্তিৰ অকণমান কম হোৱা দেখা যাব, গতিকে এলাহ ভাৱ আজিৰ দিনটোত কিছু বাঢ়িব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছা থাকিব, গতিকে আনক সহায় কৰিব বিচৰা দেখা যাব। আজি দিনটোত সৰু সৰু কামে আপোনাৰ উৎসাহ বঢ়াব, গতিকে ডাঙৰ কামতকৈ এওঁলোকে সৰু সৰু কাম কৰি কিছু উৎসাহিত হৈ পৰা দেখা যাব। আৰু আপুনি কৰা কিবা উপকাৰৰ অন্য ব্যক্তিয়ে কৃতজ্ঞতাও আপোনাক জ্ঞাপন কৰিব, গতিকে আনৰ পৰা কিছু ক্ৰেডিটো আপুনি লাভ কৰিব। সহকৰ্মীয়ে কৰ্মক্ষেত্ৰত আপোনাৰ কিবা কামৰ হয়তো অকণমান নিন্দা কৰিব পাৰে, গতিকে সহকৰ্মীৰ পৰা সতৰ্ক হৈ চলিব। এই ৰাশি ব্যক্তিসকলৰ কিন্তু আশা আকাংক্ষা মনত বাঢ়িব, গতিকে বিভিন্ন মনত নতুন আশাৰ আজি উদয় হ'ব। কিন্তু আজিৰ দিনটোত কৰা পৰিকল্পনাবোৰে আপোনাৰ লাভদায়ক হৈ তুলিব অনাগত দিনত, গতিকে আজি পৰিকল্পনা কৰক, সেই পৰিকল্পনা অনাগত দিনত ফলৱৰ্তী হৈ পৰিব। মোবাইলত প্ৰয়োজনতকৈ বেছি সময় পাৰ হ'ব, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ সময়বোৰ অবাবত আজি ব্যয় হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি ব্যক্তিসকলৰ খৰচ আজি অকণমান বাঢ়িব, বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলে কিন্তু সময়ৰ কাম সময়ত কৰা দেখা যাব। আৰু আপোনাৰ যদি কিবা সৰু সুৰা বেমাৰো চলি আছে, সেই বেমাৰবোৰো আপুনি আজি কিছু বেমাৰবোৰৰ পৰা সকাহ লাভ কৰিব। নতুনকৈ প্ৰেমৰ সন্ধানত এওঁলোকে আগবঢ়া দেখা যাব, বিশেষকৈ নতুন প্ৰেমৰ সন্ধান আজি লাভ কৰিব। কঠিন পৰিশ্ৰমে আপোনাক আজি লাভ দিব, গতিকে আজিৰ দিনটোত যদি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ ফলাফলবোৰ নিশ্চয় লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মন বহুৱাবলৈ অকণমান অসুবিধা হ'ব পাৰে, কিয়নো মন বহুৱাব চেষ্টা কৰিলেও কিবা বেলেগ কথাই মনত চঞ্চলতা আনিব পাৰে। বিশেষকৈ বন্ধুৰ সৈতে দিনটোৰ যিহেতু বেছি সময় পাৰ হ'ব, গতিকে পঢ়া শুনাৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে। আজি জীৱন সংগীয়ে আপোনাক কিবা ভাল উপদেশ দিব, লগতে এই ৰাশি ব্যক্তিসকলৰ আদৰ্শবাদী মনোভাৱ গঢ়ি উঠিব, গতিকে এওঁলোকে আনক কিছু অনুসৰণ কৰি কাম বন কৰাও দেখা যাব। একেটা কামতে বাৰে বাৰে এওঁলোকে চেষ্টা আৰু লাগি থকা দেখা যাব, গতিকে এটা কামত এবাৰতকৈ দুবাৰ তিনিবাৰ চেষ্টা কৰি থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে যদি ঘৰত ইলেক্ট্ৰনিক বস্তু আছে, তেনে বস্তুৰ ক্ষেত্ৰতো খৰচ হ'ব পাৰে, নতুবা তেনে বস্তু আজি হয়তো অকণমান বেয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। ঘৰত আজি কিবা মাংগলিক কাৰ্য চলিব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি ব্যক্তিসকলক কোনোবা বন্ধুৱে আজি ধন বিচাৰিব পাৰে, নতুবা অন্য কিবা ক্ষেত্ৰত বন্ধুৱে আপোনাক সহায় বিচাৰি আহিব পাৰে। পৰিয়ালত কিন্তু এওঁলোকৰ আজি ভাল খবৰ আহিব। পৰিয়ালত আজি লাভালাভৰ পৰিমাণো বেছি দেখা পোৱা গৈছে।
প্ৰেমৰ ক্ষেত্ৰত দুয়োৰে মাজত আত্মীয়তা বাঢ়িব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে নিজক এক বিশেষ অনুভৱ কৰিব, কিয়নো কৰ্মক্ষেত্ৰত আপোনাক সকলোৱে গুৰুত্ব দিব। আপোনাৰ কামৰ আজি গুৰুত্ব সকলোৱে অনুভৱ কৰিব। আজি সময়ৰ কাম এওঁলোকে সময়ত কৰি তোলাও দেখা যাব, আৰু বিশেষকৈ নিজৰ যি ভাল পায় কৰি সেই ভাল পোৱা কামবোৰ কৰাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। গতিকে ভাল নোপোৱা কাম এওঁলোকে কৰিব নিবিচাৰে, নিজৰ মন পচন্দৰ কাম কৰিব বিচৰা দেখা যাব। আজি কিতাপ পঢ়াৰ প্ৰতিও আগ্ৰহ বাঢ়িব, বিশেষকৈ বাহিৰা কিতাপ পঢ়িব মন যাব। আজি বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে শিক্ষা ক্ষেত্ৰত। আজি সংগীত শুনাৰো ইচ্ছা যাব, গতিকে সংগীতৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ বাঢ়িব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে বিপদত পৰা ব্যক্তিক সহায় কৰাৰ মন বান্ধিব, গতিকে আনক সহায় কৰাৰ ইচ্ছা যাব। আজি একাধিক কৰ্ম কৌশলতা বাঢ়িব, গতিকে এওঁলোকে এটাতকৈ বেছি কৰ্মত কিছু অংশগ্ৰহণ কৰা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক ঊৰ্জা আৰু শাৰীৰিক শক্তি বৃদ্ধি পাব। আজি আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব, গতিকে স্বতন্ত্ৰভাৱে ধন উপাৰ্জনৰ যোগ দেখা পোৱা গৈছে। লগতে নতুন ব্যৱসায়ৰ চিন্তা আহিব, গতিকে নতুন নতুন ব্যৱসায় কৰাৰ আজি ইচ্ছা যাব। আজি ঘৰৰ দায়িত্ব অকণমান বাঢ়িব, হয়তো আপুনি ঘৰৰ কিবা নহয় কিবা দায়িত্ব ল'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান চিন্তাও আপোনাৰ মনত চলি থাকিব পাৰে, গতিকে প্ৰিয়জনক বিশেষকৈ আপুনি যদি ইগন'ৰ কৰে তেতিয়াহ'লে প্ৰেমত চিন্তাৰ মাত্ৰা অকণমান বাঢ়িব। কৰ্মক্ষেত্ৰত আপুনি ভাল ভাল কাম কৰিব পাৰিব, গতিকে কৰ্মৰ পৰা আজি দিনটোত লাভালাভ প্ৰশংসাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি গোটেই দিনটো খুব এক্টিভ হৈ থকা দেখা যাব। সকলো ক্ষেত্ৰত এলাহ ভাৱ একেবাৰে নোহোৱা হৈ পৰিব, আৰু সময়ৰ কাম এওঁলোকে সময়ত কৰা দেখা যাব। কিন্তু পৰিয়ালত এই ৰাশি ব্যক্তিসকলে কোনোবা ব্যক্তিক সহায় কৰিবলগীয়াও হ'ব পাৰে। জীৱনসংগীয়ে অকণমান খং কৰিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ ক্ষেত্ৰখিনি আজি সিমান শুভ নহয়, কিয়নো পঢ়াত বহিলেই হয়তো অন্য কিবা বেলেগ চিন্তাহে মনত চলি থাকিব। আজি দিনটোত এওঁলোকে আঁতৰত হয়তো ক'ৰবাত ঘূৰিব ফুৰিব ইচ্ছা যাব পাৰে। ঘৰত থাকিলে এওঁলোকৰ মন ক'ৰবাত বেলেগত থকা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা কিবা উপদেশ লাভ কৰিব। হয়তো জ্যেষ্ঠ ব্যক্তি আপোনাক আজি কিবা ভাল উপদেশ দিব পাৰে। আজি আপোনাৰ মনত অকণমান এলাহ ভাৱ বৃদ্ধি পাব, গতিকে কাম কৰিবলৈ সিমান ইচ্ছা আজি নাথাকিব। আজি আপোনাৰ ব্যক্তিত্বৰ বাবে অৱশ্যে সকলোকে প্ৰভাৱিত কৰিব পাৰিব। কাম নকৰিলেও অন্য ব্যক্তি আপোনাক আজি ভাল পাব, মৰম চেনেহ কৰিব। পুৰণা দিনৰ আজি স্মৃতিবোৰ মনলৈ অহা দেখা যাব। আজিৰ দিনটোত কোনোবা বহুদিন লগ নোপোৱা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। হয়তো তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। আজি নতুন কামে আপোনাক বিশেষ লাভ প্ৰদান কৰিব, লগতে নতুন নতুন আইডিয়া নতুন নতুন চিন্তাও আজি মনত চলি থাকিব। এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা কথা শিকিব পাৰিব, গতিকে নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি দিনটোত এওঁলোকে হয়তো ক'ৰবাত কিবা ক্ষেত্ৰত খৰচ অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ পৰা ওলাই গ'লে আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। এওঁলোকে খুব চাফ চিকুণ হৈ থকা দেখা যাব, গতিকে ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা এওঁলোকৰ আজি বৃদ্ধি পাব। অন্য সকলো দিশত দিনটো শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু
মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।